আৰু এই মুহূৰ্তত আমি কলাক্ষেত্ৰলৈ যাব বিচাৰিম কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব বিচাৰিম মুখ্যমন্ত্ৰীগৰাকী দেখিবলৈ পোৱা গৈছে তেওঁ তাত উপস্থিত আছে আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম আপোনালোকক কলাক্ষেত্ৰলৈ এইবাৰ নৱম স্থান লাভ কৰা কামৰূপ মহানগৰ জিলাৰ অনুপ্ৰিয়া ঠাকুৰে প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তেওঁ গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাইস্কুলৰ ইংৰাজী শাখাৰ ছাত্ৰী আছিল ধন্যবাদ এইবাৰ কামৰূপ মহানগৰ জিলাৰ অসম জাতীয় বিদ্যালয় নুনমাটিৰ পৰা দশম স্থান লাভ কৰা সৌৰভ বৰ্মনক প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ কামৰূপ মহানগৰ জিলাৰে নিকলছ হাইস্কুল গুৱাহাটীৰ পৰা দশম স্থান লাভ কৰা ময়াংক আগৰৱালক প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আজিৰ অন্তিমগৰাকী প্ৰমাণ পত্ৰ প্ৰাপক হৈছে কামৰূপ মহানগৰ জিলাৰে ছেইণ্ট ষ্টিফেন স্কুলৰ পৰা দশম স্থান লাভ কৰা জুৰিষ্মা চক্ৰৱৰ্তী ধন্যবাদ প্ৰমাণ পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণ পত্ৰ প্ৰদানেৰে উৎসাহিত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ এতিয়া কামৰূপ মহানগৰ জিলা আৰু কামৰূপ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য বিবেচিত হৈছে সেইসকলৰ প্ৰত্যেকলৈ বঁটাৰ নামত 16,000 টকাকৈ আগবঢ়োৱা হ'ব এই ধনৰাশি তেওঁলোকৰ নিজ নিজ বেংক একাউণ্টত ডিজিটেল মাধ্যমেৰে জমা কৰাৰ ব্যৱস্থা কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই ব্যৱস্থাৰ আনুষ্ঠানিক প্ৰক্ৰিয়াটো সম্পন্ন এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মুখ্য অতিথিৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ কি খবৰ ভাল চবৰে ইয়াতে প্ৰাইজ পোৱা কিমান আছে হাত দাং আজি যিবিলাকে পালে যাৰ একাউণ্টত সোমালে কিমান আছে নেক্সট টাইম পাবৰ কাৰণে কিমান ৰেডি হৈ আছে ৰেডি হৈ থাকে নাই নেক্সট টাইমৰ কাৰণে ৰেডি নে ৰেডি নহয় চব ৰেডি অহাবাৰ ইয়াত 36 crore to 50 crore ওলাব লাগিব হ'বনে নাই আজিৰ আমাৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা প্ৰফেচাৰ ননী গোপাল মহন্ত ডাঙৰীয়া সেবাৰ অধ্যক্ষ RC জৈন ডাঙৰীয়া হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ ওম প্ৰকাশ ডাঙৰীয়া স্কুল এডুকেশ্যন বিভাগৰ সচিব বিজয়া চৌধুৰী ডাঙৰীয়ানী কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জলিলী ডাঙৰীয়ানী ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন মমতা হুজাই ডাঙৰীয়ানী উপস্থিত শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু তেওঁলোকৰ পিতৃ মাতৃসকল শিক্ষাগুৰুসকল ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ উজ্জ্বল জ্যোতিষ্কসকলৰে তীৰ বিৰাই থকা আজিৰ এই গৌৰৱময় অনুষ্ঠানত উপস্থিত থাকি মই অতিকে আনন্দিত হৈছোঁ আজি আমি অকল শংকৰদেৱ কলাক্ষেত্ৰতে নহয়
অসমৰ আটাইবোৰ জিলাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ দেউতাক মাক শিক্ষাগুৰুসকল উপস্থিত আছে মই গুৱাহাটীৰ পৰাই অসমৰ প্ৰতিখন জিলাৰ সমবেত হোৱা ছাত্ৰ ছাত্ৰীসকল শিক্ষাগুৰুসকল আৰু অভিভাৱকসকলক বহুত অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ যিগৰাকী মহান পণ্ডিত প্ৰশাসক আৰু সাহিত্যিকৰ নামেৰে এই আঁচনিখনৰ নামাকৰণ হৈছে সেইগৰাকী হৈছে অসামান্য প্ৰতিভাৰ অধিকাৰী ক্ষণজন্মা অসম সন্তান আনন্দৰাম বৰুৱালৈও আজিৰ এই শুভ দিনটোত মই গভীৰ প্ৰণিপাত জনাইছোঁ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে 2005 চনত আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনিখন আৰম্ভ কৰিছিল সেই সময়ত অসম চৰকাৰত মোৰ মন্ত্ৰী হিচাপে কাম কৰাৰ সৌভাগ্য হৈছিল আৰু আমাৰ বিভাগৰ পৰাই 2005 চনত এই আনন্দৰাম বঁটা প্ৰয়োগ কৰা হৈছিল মোৰ আজিও মনত আছে 2005 চনৰ গুৱাহাটীৰ জাজেছ ফিল্ডত আমি অসমৰ শিক্ষাৰ ক্ষেত্ৰত কৃতিত্ব আহৰণ কৰা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক মাতি আনি এই বঁটা প্ৰদান কৰিছিলোঁ তেতিয়া এই বঁটাত আমি এটা কম্পিউটাৰ দিছিলোঁ পিছত বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক অনুৰোধ কৰিছিল যে আমি স্কুলত থাকোঁতেই আমাৰ ঘৰত কম্পিউটাৰ আমি পাওঁ বা দেউতা মায়ে আমাক ব্যৱস্থা কৰি দিয়ে